বন্ধুসকল নমস্কাৰ। ভালনে আপোনালোকৰ খবৰ? আশা কৰি সকলোৱে ভালে কুশলে আছে। বন্ধুসকল, আজি মই আপোনালোকৰ বাবে এবিধ মাছ লৈ আহিছোঁ আৰু এই মাছবিধৰ শুদ্ধ নাম আজি মই আপোনালোকক জনাম। বন্ধুসকল, এই যে স্ক্ৰীণত আপোনালোকে দেখা পাইছে এই মাছবিধ হ'ল পমফ্ৰেট। ইংলিছত ইয়াক পমফ্ৰেট বুলি কোৱা হয়। কিন্তু বন্ধুসকল, দেখা যায় ইয়াক বহুতে পামপ্লেট বুলিহে কয়। কিন্তু পামপ্লেট শব্দটো সম্পূৰ্ণ ভুল। ইংলিছত ইয়াক পমফ্ৰেট বুলিহে কোৱা হয় আৰু অসমীয়াত ইয়াক ৰূপচান্দা বুলি কয়। ৰূপচান্দা বুলি ক'লে বাৰু ঠিক আছে, সেইটো শুদ্ধ নাম, কিন্তু ইংলিছত ইয়াক পামপ্লেট বুলি কয়। বিশেষকৈ গাঁৱত যিসকল বেপাৰীসকলে এই মাছবিধ বিক্ৰী কৰিব আনে, ইয়াক পামপ্লেট বুলি কয়। যেনে ধৰক, এই ল'ব নেকি পামপ্লেট মাছ, এনেকুৱা কয়। কিন্তু পামপ্লেট শব্দটো সম্পূৰ্ণ ভুল। পামপ্লেট বুলি কোনো শব্দ নাই। গতিকে ইয়াত ইংলিছত যেতিয়া কোৱা হয় পমফ্ৰেট বুলি ক'ব, আৰু কেৰালাত মালায়ালামসকলে ইয়াক কাৰিমিন বুলি কয়। গতিকে বন্ধুসকল, আপোনালোকে ইয়াক আজিৰ পৰা শুদ্ধ নামত মাতিব, ইংলিছত পমফ্ৰেট বুলি। বন্ধুসকল, এইটোৱে আছিলে আজিৰ ভিডিঅ'ত। লগ পাম আকৌ এটা নতুন ভিডিঅ'ত। বিদায় বন্ধুসকল।